গছ ভাল পোৱা ককাৰ খং কবিতাটোৰ মূল ভাৱ লৈ আহিছো। গছ ভাল পোৱা ককাৰ খং কবিতাটোৰ মূল ভাৱ হৈছে ৰঘুনাথৰ পুতেকৰ বিয়াৰ ৰভাখন দিবৰ কাৰণে আমলখি গছডাল কাটিবলগীয়া হল। এই কাণ্ড দেখি গছ ভাল পোৱা ককাজনৰ খং উঠিল আৰু তেওঁ ৰঘুনাথৰ পুতেকৰ বিয়ালৈ আহি নিজৰ খং আৰু মনৰ ভাৱ ৰঘুনাথৰ আগত প্ৰকাশ কৰি কয় যে কটা আমলখি গছডাল ঘূৰাই পোৱা নাযাব। সেইকাৰণে তেওঁ ৰঘুনাথৰ পুতেকৰ বিয়াত একো নাখালে আৰু দৰাটিক আশীৰ্বাদ দি গুচি গল। Thank you. In the next video, we will discuss the question answer of this chapter.